চক অসমবাসীৰ কাৰণে এইটো একেবাৰে লাজৰ কথা আৰু আমি সকলোৱে খুব লজ্জিত অনুভৱ কৰিছো যে যি ধৰণে সংসদত ভাৰতীয় সেনাবাহিনীৰ ওপৰত আমাৰ অসমৰ সাংসদ এজনে যি ধৰণে কমেন্ট কৰিলে তেওঁ ইমানলৈকে গ'ল যে মিসাইলটো ওচৰৰ পৰা কিয় নামাৰিলে দূৰৰ পৰা কিয় মাৰিলে সো ইমান ডাঙৰ বিজ্ঞানী যে সেনাই মিসাইলটো ওচৰৰ পৰা কিয় নামাৰিলে দূৰৰ পৰা কিয় মাৰিলে তো ভাৰতে যদি 3000 4000 কিলোমিটাৰ লক্ষ্য ভেদ কৰিব পৰা মিসাইল বনাইছে এটোতো সেনাবাহিনীক অভিনন্দন জনোৱা কথা আছিল তো জিতু ভাষণ দিলে সেই ভাষণটো শুনি এটাই ধাৰণা হল যে তেওঁ ভাৰতক কেতিয়াও ভাল নাপায় নিজৰ লৰা ছোৱালীকো বিদেশী কৰিছে পত্নীকো বিদেশী কৰিছে আৰু মই এই কথা ক্লিয়াৰলি ক'ব পাৰো যে ইন এ ভেৰি গুড ডে হি উইল অলসো চেঞ্জ হিজ সিটিজেনশিপ তিনটা ফ্যামিলি যেতিয়া নাইয়ে ভাৰতীয় তেওঁটো টেম্পোৰাৰিলি ভাৰতত আছে আৰু সেই কাৰণে তেওঁ সদায় ভাৰতৰ বিৰুদ্ধে সংসদৰ কথা কয় যোৰহাটৰ ৰাইজৰ শিৱসাগৰৰ ৰাইজৰ স্বাধীনতা আন্দোলনত কিমান বৰঙনি আছিল দেশৰ স্বতন্ত্ৰতা সাৰ্বভৌমত্বত যোৰহাটৰ এটা অনবদ্য বৰঙনি আছে অসম আন্দোলনলৈকে সেই স্থানৰ সংসদ গৰাকী আজি পাকিস্তানত গৈ হিৰো হোৱা আমাৰ কাৰণে লাজৰ কথা আৰু এই গোটেই ঘটনাটো অকল এইটো নহয় কালিৰ ষ্টেটমেন্টটো আপোনালোকে নজৰত পাইছে কিন্তু যদি 2014 চনৰ পৰা তেওঁৰ সংসদত ভাষণ আৰু প্ৰশ্নবিলাক চাই প্ৰত্যেকটোৱে পাকিস্তানৰ সহায় কৰিব পৰা প্ৰশ্ন গতিকে তেওঁৰ খুব বেলেগ ধৰণৰ সম্পৰ্ক পাকিস্তানৰ লগত আৰু obviously he cannot be hero in Indian television he will be hero only in Pakistan না কওঁতেতো তেওঁ ক'ব নোৱাৰিলে মই যোৱা নাই বুলি এনেটো বহুত বকবকাই থাকে যেতিয়া অমিত শাহ জিয়ে ক'লে তেওঁতো থিয় হৈ সংসদত নকলে যে মই যোৱা নাই আপুনি ভুল কথা কৈছে বুলি গতিকে তেওঁ অকল আপোনালোককে বনাব পাৰে বাকিটো কাকো বনাব নোৱাৰে যিমান দিনে মই বনোৱা দেখিছো আপোনালোককে তেওঁক বনোৱা দেখিছো বাকি অসমৰ মানুহক নোৱাৰে আৰু আপোনালোকে চাব ৰাইট বিটিএডিৰ পৰা লক্ষ্য কৰি গৈ থাকিব মানুহক বনাব নোৱাৰে দুই এজন আপোনালোকৰ মানুহৰ তেওঁৰ প্ৰতি সফট কৰ্নাৰ আছে তেওঁৰ প্ৰতিও নাই মোক বেয়া পাই কাৰণে তেওঁক উঠাব খুজে মই ভাবো যে হেতু বহুত দিন নচলে Mr. Chief Minister, yesterday there were several reports quoting you where you have indicated for a NIA level probe into the case which is there with Assam SIT. Would you elaborate on that? You see, Assam SIT has a limited scope. As I told you, we cannot access telephonic interaction, telephonic connection beyond 2 years. Assam has a limitation of 2 years. But NIA can trace things up to 2011, 2010. So this is not a new thing. I have shared many times with you that Assam SIT has a limited capacity. But within that limited capacity, our team has done a very good job. But ultimately, it is related to citizenship, it is related to OIC. Finally, it is the Ministry of Home Affairs who has to take over the investigation. Has the government officially written to NIA not now. It will be only all these things happen post 10 September because we have given SIT time till 10 September. Either 11 or 12 they will put me the report. Then I will put the report to the cabinet, but we are not extending time to SIT. I also told them that no extension. So you have to conclude your proof by 10 September. So whatever they will do, they will complete 10th. They will give me report 11, 12. Before 15 September, I will bring the report to cabinet. Then cabinet will decide whether to refer it to NIA, CBI or MHA, whatever. That I have to see the report. But we have limited accessibility.
we can dig up to 2 years. We cannot dig more than 2 years for the electronic evidence. But so far as manual evidence are concerned, we have dig and our team has done very well. Amar jitu SIT তদন্ত আছে আমি আগতে আপোনালোকক কৈছো বহুতবাৰ কৈছো যে ইয়াৰ শেষ সময় 10 সেপ্টেম্বৰ তেওঁলোকক আমি ইতিমধ্যে কৈছো যে আপোনালোকক আমি এক্সটেনশন নিদিও গতিকে 10 তাৰিখে তেওঁলোকে তেওঁলোকৰ অনুসন্ধানটো শেষ কৰিব 11-12 ডিপেন্ডিং অন মাই এভেইলেবিলিটি তেওঁলোকে ৰিপৰ্ট দিব ৰিপৰ্টটো আমি লগে লগে কেবিনেটত লৈ যাম আৰু কেবিনেটে তাৰ ওপৰত নেক্সট ডিসিশনটো গ্ৰহণ কৰিব আৰু কেবিনেটত যিয়ে সিদ্ধান্ত হয় আপোনালোকক আমি জনাই দিম